স্বাধীনতা দিৱস আমি স্বাধীনতা দিৱস যিটো স্বাধীনতা উদযাপন কৰিছোঁ আৰু আমি দেশবাসী সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ। আজি স্বাধীনতা দিৱস সকলোৱে কৈছে আমিও কৰিছোঁ। আমি আজি স্বাধীনতা দিৱসটো দুখ আৰু বেদনাৰ মাজেৰে আমি উপভোগ কৰি আছোঁ, কিয়নো আমি আজি স্বাধীনতা দিৱস উদযাপন কৰি আছোঁ। আমাৰ আপোনালোকে নিশ্চয় গম পাইছে কেইবাদিনৰ পৰা এটা বাতৰি চলি আছে বা মানুহৰ মুখে মুখে চলি আছে যে কাৰ্বি আংলঙত লিজ পাট্টাৰ কথাটো লৈ আজি আমি যে লিজ পাট্টা যিটো আমাৰ আহি পৰিছে, এতিয়া আমি এটা দুখোজ পিছলৈ যদি যাওঁ, আজিৰ পৰা কেইবা বছৰ আগত আমাৰ অসমত অল আছামত যিটো গভৰ্ণমেণ্টে কৰিলে এন আৰ চি বৈধ হয় নহয়, গভৰ্ণমেণ্টে ফাৰ্ষ্ট টাইম আমাক সেইটোৱে এনচাৰটো দিব লাগে। কিয়নো এন আৰ চিখন যদি বৈধ হয়, এন আৰ চিত নাম থাকিলে কি কোৱা হৈছে যে এন আৰ চিত নাম থকাখিনি ভাৰতীয়, তো এন আৰ চিখন যদি বৈধ হয়, আমাৰ কাৰ্বি আংলঙৰ 99% মানুহ এন আৰ চিত অন্তৰ্ভুক্ত হৈ আছে, এন আৰ চি পালে। এতিয়া যদি এন আৰ চিখন বৈধ হয়, তেতিয়াহ'লে আমি লিজ পাট্টা কিয় পাম? লিজ পাট্টা আমাৰ কিয় হ'ব? সকলো আমাৰ যিটো হৈছে নন ট্ৰাইবেলবিলাক লিজ পাট্টা দিয়া হ'ব। যদি আমাৰ এন আৰ চিখন যদি বৈধ হয়, আমি এন আৰ চি কিয় পালোঁ? গভৰ্ণমেণ্টে আমাক সেইটো এটা দিব লাগে। আৰু যদি এন আৰ চিখন অবৈধ আছিলে, তেতিয়াহ'লে গভৰ্ণমেণ্টে আমাৰ এইবিলাক চব খেল ভেৰুৱাকনা কৰিছে। গভৰ্ণমেণ্টে ডাইৰেক্ট ক'লে হ'ল যে এন আৰ চিখন অবৈধ। তাৰপিছত আমাৰ যিমান আমাৰ পাব্লিক আছে, সচেতন মঞ্চ আছে, চবৰ লগত আলোচনা কৰি যে আমাক এইটো কাৰণেহে লিজ পাট্টা দিয়া হৈছে, যদি তেওঁলোকে কৈ দিয়ে ইমান জেগ নহয় বা মানুহে দুখ বেদনাটো নেপায়। আৰু যদি এন আৰ চিখন বৈধ হৈছে, তেতিয়াহ'লে আমিতো ভাৰতীয় নাগৰিক, আমি এই লিজ পাট্টা পোৱাৰ কথাই নাহে। গভৰ্ণমেণ্টে বনাইছে 51 to 71ৰ ভিতৰত যিবিলাক আহিছে ভাৰতীয়, আমি ভাৰতীয় আছে। মই মোৰ ব্যক্তিগত হিচাপত মই এটা কথা ক'ব বিচাৰোঁ, মোৰ দেউতা কাৰ্বি আংলঙত জন্ম গ্ৰহণ কৰিছে, মোৰ দেউতাও কাৰ্বি আংলঙত জন্ম গ্ৰহণ কৰিছে। আমাৰ কাৰ্বি আংলঙৰ এই ৰংপুৰ বৰবিল যিমান অঞ্চলৰ মানুহ আছে, তেওঁলোকে এই জংঘল চাফা কৰি বহা দিনৰ পৰাই আছে। তেওঁলোকে ব্লক পালে, তেওঁলোক ব্লক হোল্ডাৰ পালে, সকলো বস্তু ইয়াতে হেৰি হৈছে। ইন্দিৰা গান্ধী অমল তেতিয়াৰ পৰাই আছে। তো তেওঁলোকে কেনেকৈ লিজ পাট্টা পাব? আজিৰ দিনত কেনেকৈ লিজ পাট্টা পাব? আজি লিজ পাট্টা পাব হৈছে, তেতিয়াহ'লে এন আৰ চিখন অবৈধ হৈছে। নমস্কাৰ আমাৰ সাংবাদিক বন্ধুসকল। তো আজি এক ভাল দিন, যিটো নেকি আমাৰ গোটেই ভাৰতীয় যিটো আমাৰ 1947ৰ পৰা যিটো আমি ইংৰাজৰ পৰা যিটো আমি স্বাধীনতা লাভ কৰিছোঁ, তো আজি এক গৌৰৱ দিন, আজি এক ঐতিহাসিক দিন। এই দিনত আমি চবেই উদযাপন কৰিব লাগে। একচুৱেলি আমি উদযাপন কৰিছোঁ। তো আমাৰ মাজতো কিছুমান কুৱেশ্যন এনেকুৱা আহি যায়, এতিয়া যে বৰ্তমান আমাৰ যিটো ছিটুৱেশ্যন চলি আছে, যোৱা এসপ্তাহৰ ভিতৰত যিটো আমি এটা বাতৰি শুনি আহিছিলোঁ, যিটো আমাৰ বকলীয়াঘাটত যিটো নিউজ এখন আমি দেখিছোঁ, সেইটো দেখা পেলাই অলপ দুখ লাগিছে যে আমাৰ কাৰ্বি আংলং যিটো লিজ পাট্টা দি আছে আমাক, তো সেইটো কিয় দি আছে? প্ৰথম এটা কুৱেশ্যন জাগিলে আমাৰ মনৰ পৰা, এইটো মই ক'লোঁ বস্তুটো কিয় এনেকুৱা হ'ব লাগে। তো একচুৱেলি আমি কোনো দল সংগঠনক বেয়া নাপাওঁ, চব দল সংগঠনক আমি ভাল পাওঁ, চব জাতিক আমি ভাল পাওঁ, চব ভাষাক আমি আমাৰ মাতৃভাষাক আমি শ্ৰদ্ধা কৰোঁ। তো তথাপি আজিলৈকে যিটো নেকি মুখ্যমন্ত্ৰীয়ে আমাক কৈছে যে 3 পুৰুষ থাকিলে আপোনালোকে খিলিঞ্জিয়া, এইটো আপোনালোকেও জানে। তো সেইটো বস্তুটো আমাক কিয় বাৰে বাৰে আমাক হাৰাশাস্তি দিব লাগে? যিহেতু আমি এন আৰ চি পোৱা মানুহ, কাৰণ আমাৰ ইয়াৰ মানুহকেইটা, আমাৰ ভিতৰত মানুহ আছে যে 1952ৰ ডকুমেণ্ট আছে। তথাপি আমি বিদেশীক আমাক কিয় এনেকুৱা হৰাচমেণ্ট দিব লাগে? বাৰ বাৰ কিয় আমাক এনেকুৱা হেৰাচমেণ্ট দি আছে চৰকাৰে? তো এইটো এটা কুৱেশ্যন জাগে যে আমাৰ মানুহকেইটা বহুত পুৰণা হয়, ইয়াত কোনো নতুন মানুহ অহাই নাই আমাৰ ইয়াত। কাৰণ ইয়াৰ যদি যিটো এন আৰ চি, আমি এন আৰ চিৰ মতে যদি কথা কওঁ, তেনেহ'লে 99.9% মানুহ আমাৰ ইয়াত বাসিন্দা হয়, পুৰণা মানুহ, এন আৰ চি পোৱা মানুহ হয়। ইয়াত কোনো আজিকালি মানুহ অহা নাই। আৰু এইটো আমিও নিবিচাৰোঁ যে বাংলাদেশৰ পৰা আহি ইয়াত বসবাস কৰিব, এইটো আমি নিদিওঁ, আমি কেতিয়াও সহ্য নকৰোঁ এইটো বস্তু। কাৰণ কি আমি আগত ইয়াৰ আমাৰ
গ্ৰেণ্ডফাদাৰ আছে, আমাৰ দেউতা আছে, আজি মই আছোঁ, মোৰ ল'ৰা আছে, মোৰ ছোৱালী আছে, তেখেতো আজি ইয়াত 3-4টা পুৰুষ আমি ইয়াত বসবাস কৰি আছোঁ অলৰেডি। তথাপিও এইটো আইনটো কিয় বাৰে বাৰে আনে, এইটো আমাৰ বিশেষ এটা মনৰ আৱেগ আজি প্ৰকাশ কৰিলোঁ। কিয়নো যদি শিখ চিৰিয়েল এইটো আমি ভাল পাওঁ, কাৰণ এতিয়া যদি মই কাৰ্বিৰ লগত জন্ম হৈছোঁ এইটো কি মোৰ দুখ। যদি আমি যদি এতিয়া যদি আজি যদি মই যদি কাৰ্বি ঘৰত জন্ম হ'লো হয় কি হ'ল হয়, তো আমি বঙালী হৈছোঁ বুলি, আমি বিহাৰী হৈছোঁ বুলি, আজি আমি কাৰ্বিৰ লগত অনা কাৰ্বি হৈছোঁ বুলি কি আমাক কি দোষ দিব নেকি? কেনেকুৱা এটা হেৰি হয়। সেইটো কাৰণে মই চবকে কৈছোঁ, যিমান আমাৰ কাৰ্বিৰ লগত অনা কাৰ্বি ভাইসকল বন্ধুসকল আছে, আপোনালোক অলপ সজাগ হওক বস্তুটো। কাৰণ অনাগত দিনত আমাৰ এইটো বস্তুটো বহুত বেয়া হৈ আছে। কাৰণ এইটো বস্তুটো আমি অলপ বুজিব লাগে। কিয়নো এইটো চৰকাৰে যিটো আমাক লিজ পাট্টা দি আছে, এইটো নেকি 10 বছৰ না 15 বছৰ মই সঠিক ক'ব নোৱাৰোঁ, কিন্তু লিজ পাট্টা বুলি ওপৰত লিখা আছে 15 বছৰ এগ্ৰিমেণ্ট থাকে। তো এইটো বস্তুটো আমাক বুজাই দিব লাগে। কাৰণ আমাক লিজ পাট্টাটো কিয় দিব লাগে? কাৰণ যিহেতু মোৰ গ্ৰেণ্ডফাদাৰৰ মাটি মোৰ দেউতা খাইছে, আজি মই খাই আছোঁ, পিছত কেনেকৈ বেলেগে যদি পাই যায় এইটো বস্তুটো কেনেকুৱা হ'ব? আমিতো ভাই কাৰ্বি মাটি কিনা নাই নহয়। কাৰণ মোৰ গ্ৰেণ্ডফাদাৰৰ মাটি মই আছোঁ, মোৰ দেউতা আছিলে, মই আছোঁ, মোৰ ল'ৰা থাকিব। এইটো বস্তুটোতো পৰম্পৰা এনেকুৱা চলি আছে। আজি চাওক, এটা ভাল দিন, কাৰণ আমি আৱেগেৰে প্ৰকাশ কৰি আছোঁ কথাবিলাক। কাৰণ আমাৰ বুকুটো অন্তৰটো ফাটি আছে, দুখটো আমি প্ৰকাশ কৰিব পৰা নাই। কাৰণ আমিও কাৰ্বিৰ লগত জল পানী এইটো খাই আছোঁ। আমিও ক'ব গ'লে কাৰ্বি, ক'তবা যদি আমি বাহিৰত গৈছোঁ, ক'ৰ মানুহ হয় আপোনালোকে? আমি কাৰ্বিৰ লগত বাসিন্দা হয়, কাৰ্বি মানুহ হয়। আমাৰ চিনাকি এইটোৱে। মই নকওঁ গুজৰাট, লংকা, লামডিঙৰ, গুৱাহাটীৰ মানুহৰ কথা নকওঁ মই, কিন্তু আমিতো ক'তবা যদি গৈছোঁ আমি পৰিচয় কি দিওঁ? ভাই আমি কাৰ্বি আংলঙৰ মানুহ হয়। আমাৰ এটা গৌৰৱ আছে, কাৰণ আমি কাৰ্বি আংলঙৰ পানী খাই আছোঁ, কাৰ্বি আংলঙৰ বতাহ লৈ আছোঁ, কাৰ্বি আংলঙৰ অক্সিজেন খাই আছোঁ। সেইটোৱে আমাৰ প্ৰথম ছবি হওক। আৰু আমি সেইটো বিচাৰোঁ, আমি কোনো দল সংগঠনক বেয়া নাপাওঁ, চবক শ্ৰদ্ধা কৰোঁ, চবক আমি ভাই ককাই এনেকুৱা হিচাপে আমি থাকি আছোঁ। আজিলৈকে আমাৰ লগত কোনো হেৰি নহয়। খালি জাষ্ট মোৰ এটা কুৱেশ্যন জাগিছে যে ঠিক আছে, অনা কাৰ্বিত যদি আপোনালোকে লিজ পাট্টাটো দি আছে, এইটো বস্তুটো কি? এতিয়া আমি ভালকৈ বুজা নাই, বস্তুটো আমাক বুজাই দিলে হ'ল। আৰু কিয় দিব পাৰে এইটো বস্তুটো আমাক, সেইটো এটা আমাক লাগে। আৰু চৰকাৰৰ পৰা যি হওক এইটোৱে। আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ যে চাওক, আপোনালোকেও জানে যিটো ভাৰত স্বাধীন হৈ আছে, ফ্ৰীডম ফাইটাৰকেইটা আজি চাওক, আমাৰ বঙালী ফাইটাৰ নাই নেকি? আমাৰ বঙালী স্বাধীন কৰা নাই নেকি? নেতাজী সুভাষ চন্দ্ৰ বসু কোন হয়? ক্ষুদিৰাম বসু কোন হয়? দীনদয়াল উপাধ্যায় কোন হয়? কিন্তু আমাৰে মানুহ আৰু। তো আমি আগৰ পৰা ইণ্ডিয়াত আছোঁ, তো আমাক কিয় এনেকৈ ভাগ ভাগ কৰি আছে? আমাক কিয় এনেকৈ ভাগ ভাগ কৰি আছে? আমাক NRC দিছে, ঠিক আছে ভাই, আমি NRC আমি জাষ্টিফাই কৰিছোঁ, আমি ডকুমেণ্ট দেখাইছোঁ, আমি NRC পাইছোঁ। যদি আজিকালিৰ ভিতৰত আহিছে, এইটো আমিও চাফা কৰি দিম, বাংলাদেশে আমিও খেদিব লাগিব, একো নহয় যদি আমাৰ ভিতৰত আছে। কিন্তু আমিতো ভাই পুৰণা মানুহ, এইটো নতুন মানুহৰ কাৰণে আমাকো দোষ দি লাভ নাই, আমাকো লিজ পাট্টা দি লাভ নাই। এইটো এটা আৱেগ, কাৰণ ক'বলগীয়া বহুত ধৰণৰ কথা আছে। তো বেছি সময় মই লোৱা নাই, যিহেতু আৰু আমাৰ আছে মানুহকেইটা। এইটোৱে মই মোৰ পাৰৰ পৰা ক'লোঁ আৰু। ধন্যবাদ ভাই। ইয়াত আমাৰ অসমীয়াও ফিল্ম দিয়া হয়, হয়নে নহয়? অসমীয়া ফিল্ম দিয়া হয়। আজি ঠিক আছে, লিজ পাট্টা দি আছে, আমাক বুজাই দিলে হ'ল যে তোমালোকে নতুন মানুহ আহিছে, লিজ পাট্টাটো কিয় এইটো বস্তুটো আমাক। কাৰণ কি হ'ল, লিজ পাট্টাটো দিয়া হ'লে ইয়াৰ এটা ভিত্তি থাকিব লাগিব নেকি? নগাঁও কাৰণ কি চাওক, এটা কথা হ'ল, লিজ পাট্টাটো আমি যে পাওঁ, কিয় পাওঁ? আমি ভাৰতীয় নহয় নেকি? এই কাৰ্বি আংলং কি ভাৰতৰ ভিতৰত নহয় নেকি? কেইদিনমান আগত আমি আৰু এটা চেনেলত পাইছিলোঁ যে অসমীয়াবিলাকে পাব লাগে, কিয় বঙালী বিহাৰীৰ লগত মিলি কিনি আপোনালোকে প্ৰেছ মিট পাতিছে। কেইদিনমান আগতে কথাটো ওলাইছিলে। তো ভাৰতখন, কাৰ্বি আংলংখন কি ভাৰতৰ ভিতৰত নহয় নেকি? ভাৰতৰ বাহিৰত নেকি? কুৱেশ্যন এইটোৱে আহে ন। আমি কি পৰিচয় দিওঁ? ফাৰ্ষ্ট টাইম কি পৰিচয় দিওঁ? আমি যেতিয়া অসমত যাওঁ আমি কি পৰিচয় দিওঁ? আমি কাৰ্বি আংলঙৰ নাগৰিক, কাৰ্বি আংলং বুলি কওঁ, নিজকে কাৰ্বি আংলং বুলি কওঁ, কাৰ্বি আংলঙৰ মানুহ বুলি কওঁ। আমি যেতিয়া অসমৰ বাহিৰত যাওঁ, তাত আমাৰ কি পৰিচয় থাকে? অসমীয়া, আমি অসমৰ। তাৰপিছত ভাৰতৰ বাহিৰত যোৱাৰ পিছত আমি ইণ্ডিয়ান। তো কাৰ্বি আংলংখন ভাৰতৰ ভিতৰতে পৰিছে, বাহিৰতো পৰা নাই। তো আমি ভাৰতীয়, তো ভাৰতীয় হৈ আমি কিয় আমি লিজ পাট্টা থাকিম? সেইখন আমাৰ ভিত্তি নহয় নেকি? য'ত নেকি লিখা 3 পিঢ়ি থাকিব, 3 পিঢ়িটো আমাৰ আছে, 3 পিঢ়িটো বেছি আছে। তেওঁলোকে 71 ভোট, যিটো মতে 71, আপোনালোকে যদি 71ৰ কোনোবা পিছত যদি আছে,
তেওঁলোকক বাংলাদেশী বুলি কওক, দেখাই দিয়ক, আমি নিজে খেদি পঠাম, কিয় ইয়াত থাকিব? কিন্তু আমি 71 ফাৰ্ষ্ট আমাৰ NRCটো ফাৰ্ষ্টত আমাৰ নাম আহা আমাৰ এই কাৰ্বি আংলঙত যিমান বেংগলী বিহাৰী সম্প্ৰদায়ৰ মানুহ আছে বা অসমীয়া মানুহ আছে বা আমাৰ আদিবাসী মানুহ আছে, গোটেইখিনি ইয়াৰ কাৰ্বি আংলঙৰ 99% মানুহ NRCত থকা অন্তৰ্ভুক্ত হোৱা মানুহখিনিৰ কাৰণে আমি সদায় একেমতে আমি একেলগতে যুঁজিম, একেলগতে থাকিম। কিয় যিহেতু আমি অসমৰ আমি খিলঞ্জীয়া, আমি নিজৰ খিলঞ্জীয়া বুলি এইটো কাৰণে কওঁ, আমাৰ তিনিপীয়াত যিটো হৈছে আমি খিলঞ্জীয়া, আমি বাহিৰৰ পৰা অহা নহয়, শক্তিৰ পৰা নহয়, প্ৰেছাৰ প্লেণ্ডিং আমাৰ হোৱা নাই, আমি ইয়াৰে হয়। কিছুমান থাকিম, আমি কিয় খিলঞ্জীয়া নপৰিলোঁ, কিয় আমাৰ খিলঞ্জীয়াত নপৰিলে, কিয় NRCটো হৈছে যে NRCখন বৈধ নে অবৈধ গভৰ্ণমেণ্টে ফাৰ্ষ্ট ইটো ওলাই দিয়ক, তাৰপিছত যে আমাৰ কাৰণে কিয় ছেপাৰেটকৈ অকল আমাৰ কাৰণে কিয় আমাৰ লিষ্ট পাত্তাটো ওলাইছে, কিয় আমি ইয়াৰ পৰা বঞ্চিত হ'ম, দেউতাৰ মাটিৰ পৰা আমি কিয় বঞ্চিত হ'ম? আমি কাৰোবাৰ মাটি কিনিব যোৱা নাই, আমি এইটো মানুহ কাৰ্বি আংলঙত যিটো আইন আছে যে ট্ৰাইবেল বেল্টৰ মাটিটো ট্ৰাইবেলৰ মাটি লোকে কিনিব নোৱাৰে, তো আমি এইটো কিনিবলৈ যোৱাও নাই, আমি এইটো নকওঁ। এইটোত আমি সদায় সন্মতি আছোঁ যে ট্ৰাইবেল মাটি কিনিব নালাগে, যিটো আমিও জানো আৰু আমি এইটো নকৰোঁৱে, যিটো আমাৰ সেইটো আমাৰে থাকিব দিয়ক। আৰু এটা মই কওঁ, আমাৰ ৰংপুৰত আপোনাক নাম্বাৰ 1, নাম্বাৰ 2, নাম্বাৰ 3, নাম্বাৰ 4 ব্লক দিছিলে, আৰু এটা আমাৰ বৰবিলত নাম্বাৰ 1, নাম্বাৰ 2, নাম্বাৰ 3 ব্লক দিছিলে। তেতিয়া আমাৰ পণ্ডিত জৱাহৰলাল নেহৰু প্ৰাইম মিনিষ্টাৰ আছিলে। তেতিয়া আমাক যদি ইয়াত কেন্দ্ৰৰ পৰা যদি আমাক কাৰ্বি আংলঙত মাটি দিছে, সেইটো কি আমি এৰিম নেকি কওকচোন দাদা? সেইটো এৰিব পাৰিম নেকি আমি, যিটো নেকি 1960 চনত? কিছুমান কথা আহে যে আমাৰ মনৰ এনেকৈ আহে যে কেন্দ্ৰৰ পৰা যদি আমাক ইয়াত বহাইছে, তো এইটো আমি মাটিটো নাপাই নেকি, সেইটো মাটিটো নিজৰ যাব কথা। আপোনালোকে অলপ জানে যে কাৰ্বি আংলঙখন এটা আছিলে, আগতে সৰু আছিলে, এইটো আগৰ কথা। তেতিয়া কি আছিলে, যেনে 1976ৰ আগৰ কথা এইটো। তেতিয়া কি আছিলে, আমাৰ এইটো সমষ্টিটো নৌমাটি সমষ্টি আছিল। তেতিয়া আমাক কি কৰিছে, মেঘালয়ৰ পৰা আৰু নোৱাগাঙৰ পৰা আৰু গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা এইটো মাটিটো চব লৈছে বুলি কাৰ্বি আংলং সোমাইছে। এইটো আদৰিছোঁ, আমি ভাল পাইছোঁ এইটো বস্তু। আমাৰ কাৰ্বি আংলংখন অসমৰ ভিতৰত ডাঙৰ ডিষ্ট্ৰিক্ট হৈছে, ভাল পাইছোঁ এইটো বস্তু। কিন্তু আজি এইটো পইণ্টটো যে আহি গ'ল, তেতিয়া আমি যদি কওঁ, আমি যদি কওঁ আমাৰ আগত জেগাত থৈ দিব লাগে, আমাৰ নৌমাটি সমষ্টি লাগে, আমি নোৱাগাঙৰ লগত গুচি যাম, সেইটো বস্তুটো কেনেকুৱা হ'ব? কিন্তু এইকেইটা আমি নিবিচাৰোঁ, আমাৰ শান্তি পৰ্যায়ে বিচাৰোঁ। আগতে আমি যেনেকৈ ভাই ককাই আছিলোঁ, কাৰ্বি কছাৰী বড়ো, আমি যেনেকৈ অসমীয়াৰ লগত আদিবাসীৰ লগত আমি বঙালীৰ লগত আছিলোঁ, চেম আমাৰ তেনেকুৱা এটা দিন লাগে, যাতে কোনো আমাৰ ইয়াতে কোনো ভেদ ভাত কেতিয়াও এনেকুৱা নহয়, সেইটো বস্তুটো আমাৰ লাগে আছে আমাৰ। কাৰণ মই সচেতন নাগৰিক হিচাপে মই কৈ থৈছোঁ যে আজি আমাৰ এটাই পইণ্ট যে ইমান দিন আমাক যদি এনুৱেল পাট্টা আছে, আমাৰ যদি আগত মেধি পাট্টা আছিলে, এতিয়া কিয় আমাক পুলিচ পাট্টাখন দিব? কুৱেশ্যন এটা আছে আমাৰ গভৰ্ণমেণ্টৰ আগৰ ইয়াতে আমাৰ এলাইনমেণ্ট পোৱা আমাৰ ব্লক হোল্ডাৰ ইয়াৰ, তো এইখিনি আমাক আগতে দিছিলে, দিয়াৰ পিছত আজি কেনেকৈ এইখন হ'ল? আমাৰ এইটো লৈ আমাৰ কাউন্সিল কৰ্তৃপক্ষ তুলিৰাম ডাঙৰীয়ালৈ এইটো আহ্বান হ'ল যে এইটো কোনটো পৰ্যায় পালে, কিয় পালে? আমাৰ কাউন্সিলৰ লগতে আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ আমাৰ যে হেমন্ত বিশ্ব শৰ্মা মামাকো এইটো আমি জনাইছোঁ যে আপোনাৰ এইটো অলপ চকু দিয়ক ইয়াৰ ওপৰত। আৰু আমাৰ লগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো আমি আহ্বান জনাওঁ যে ইয়াত আপুনি অলপ ভালকৈ চাওক, সহযোগিতা কৰক, কাৰণ ইয়াতে কোনো জাতি ধৰ্ম কাৰো লগত যে হাই কাজিয়া হ'ব নালাগে। আমি চবে এটা মাত্ৰই চিনিব লাগে যে আমি কাৰ্বি আংলঙৰ বাসিন্দা, আমি বাহিৰৰ নহয়, আমি অসমৰ অসমীয়া খিলঞ্জীয়া বুলি আমিও চিনিব লাগে। আমি চবৰ লগত মিলি জুলি চলিব লাগে, ইয়াত কোনো ডিভাইডেড ৰুল আহিব নালাগে। আমি এইটোৱে বুলি এটা আমি আহ্বানটো জনাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।